তিনিদিনীয়াকৈ পালন কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰথম স্মৃতিবাৰ্ষিকী। জুবিন ক্ষেত্ৰত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে জনাইছে এই কথা। সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে ভাগৱত পাঠ অনুষ্ঠিত কৰা হ'ব। 19 ছেপ্টেম্বৰত যিহেতু এবছৰ হ'ব, গতিকে 17 ছেপ্টেম্বৰৰ পুৱাৰে পৰা সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ হ'ব জুবিন ক্ষেত্ৰত। বিয়লি অনুষ্ঠিত হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ অনুষ্ঠান। 18 ছেপ্টেম্বৰত বিয়লি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে জুবিন ক্ষেত্ৰত, য'ত অসমৰ শিল্পী সমাজে পৰিৱেশন কৰিব বাৰে বৰণীয়া অনুষ্ঠান। 19 ছেপ্টেম্বৰৰ বিশেষ দিনটোত আসন প্ৰতিষ্ঠা কৰা হ'ব জুবিন ক্ষেত্ৰত আৰু তাতেই ভাগৱত পাঠো কৰা হ'ব। ভাওনা পৰিৱেশনেৰে সামৰণি পৰিব প্ৰথম স্মৃতিবাৰ্ষিকীত। আৰু সেই সকলোবোৰ পৰিকল্পনাৰ কথা ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে সদৰি কৰিছে। তেনেকৈ ইমান কথাটো আমি ভবা নাছিলোঁ। দুটা সামাজিক সাংস্কৃতিক মঞ্চ অনুষ্ঠান তেওঁলোকে মহিলাৰ অনুষ্ঠান, এটা অগ্ৰগামিনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু সংশোধনী তেওঁলোকে মিলি পেলাই কথা আলোচনা কৰিলে। তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে, আগবাঢ়ি আহিলে। তেওঁলোকে ভাবিলে যে তিনিদিনীয়াকৈ সেই দিনটোৰ কাৰণে কিবা এটা ইয়াত প্ৰাৰ্থনা বা অন্য সাংস্কৃতিক জুবিন যিহেতু এখন জগতৰ সৈতে জড়িত, গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান ধৰণে কৰি পেলাই তেওঁৰ প্ৰতি আৰু সেই দিন তিনিটা দিন তেওঁলোকে কিবা এটা কৰিব। তাৰপিছত যোগাযোগ হ'ল। আমিও ভাবিলোঁ যে যিহেতু জুবিন ক্ষেত্ৰৰ যিসকলে চোৱা চিতা কৰিব, এখন কমিটি আছে, তেওঁলোকৰ লগত আমি কথা পাতিব লাগিব। জুবিন ফেন ক্লাব সদায় আমাৰ লগত আছে, তেওঁলোকে বহুত আগভাগ লৈ সকলোখিনি কাম আগবঢ়াই নিয়ে, গতিকে তেওঁলোক জড়িত হৈ পৰিলে। এতিয়া ইয়াত অকণমান মেৰামতিৰ কাম আছে, কাৰণ বৰষুণৰ দিন যে অলপ ফ্ল'ৰিংবোৰ বেয়া হৈ গৈছে। সিফালৰ যিটো পেণ্ডেল আছে এইটো নহয়, এইটো ঠিকে আছে বাৰু। সেইখিনি অকণমান মেৰামতিৰ কাম অলপ কৰিব লাগিব। সেইকাৰণে আমি প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰিব, সেইখিনি তেওঁলোকৰ পৰা সহায় বিচাৰিব। সেইখিনি যদি হৈ যায়, তাৰপিছত 17 তাৰিখে ভাবিছোঁ আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ কৰিব আগবেলাই। তাৰপিছত যিমানখিনি আৰু 18 তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান। তাৰ বাহিৰে 17 তাৰিখে দিনটো আৰু 18 তাৰিখে দিনটো যিসকলে যেনেকৈ বিচাৰে, নাগাৰা নাম বা অন্য ধৰণৰ নাম প্ৰসংগ, অন্য ধৰণৰ কিবা তেওঁলোকৰ নিজৰ পৰা কৰিব বিচৰা অনুষ্ঠান, তেওঁলোকে আহি পেলাই ইয়াত কৰিব পাৰিব নিজৰ ফালৰ পৰা। আৰু 19 তাৰিখে ৰাতিপুৱাৰ আগবেলা, একদম ৰাতিপুৱাৰ পৰা ইয়াত আসন স্থাপন কৰিব। আসন স্থাপন কৰি পেলাই তাত ভাগৱত পাঠ হ'ব দিনটো, আৰু গধূলিলৈ এভাগ ভাওনা হ'ব। সেইটো 19 তাৰিখে সামৰণি আৰু এনেদৰে। গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ, আৰু যিসকলে বিচাৰে তেওঁলোকে ইচ্ছুক, যিয়ে জুবিনৰ কাৰণে কিবা এটা কৰিব বিচাৰে, তেওঁলোক আহিব পাৰিব, ইয়াত অংশগ্ৰহণ কৰিব পাৰিব, সহায় সহযোগিতা আগবঢ়াব পাৰিব। আৰু সাংস্কৃতিক অনুষ্ঠানটো আমি ভাবিছোঁ যেনেকৈ বিচাৰে আমাৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত সকলো বা যিসকলে কিবা এটা কৰিব বিচাৰে জুবিনৰ কাৰণে, আহি এখন মুকলি মঞ্চৰ নিচিনাকৈ থাকিব আৰু তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু সেই আৰু সময় সীমিত, গতিকে গোটেই দিন ৰাতিটো কৰি থাকিব নোৱাৰি, আৰু দিনৰ ভাগত ৰাতিৰ এটা সময়লৈকেহে কৰিব পৰা যাব। গোটেই নিশাটো কৰোঁ বুলি